নমস্কাৰ অনুষ্ঠানৰ আৰম্ভণিতে কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছো আৰু ধন্যবাদ দিব খুজিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আপোনালোকৰ সকলোৰে মনত আছে যে কেইমাহমানৰ আগতে পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষাৰ এটা কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল আৰু এই ঘটনাত কেইবাজনো শীৰ্ষস্থানীয় পুলিচ বিষয়াৰ লগতে বিজেপি নেতা পৰ্যন্ত আজিও কাৰাগাৰত আছে ইয়াৰ পিছত সাব ইন্সপেক্টৰ পৰীক্ষা যেটো অনুষ্ঠিত হল হেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিলে আৰু ইয়াৰ ফলাফল ঘোষণা হল অচিৰে ইয়াৰ এপইন্টমেন্ট লেটাৰ বাহিৰ হ'ব আৰু এই পৰীক্ষাটো অতি নিকা পদ্ধতিৰে সম্পন্ন কৰা হল ইয়াত কোনো কেলেংকাৰী সংঘটিত নহল ইয়াৰ বাবে সকলোৰে হৈ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী সঞ্চালক প্ৰধান যি পৰীক্ষা পৰিচালনাৰ দায়িত্বত আছিল তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো সৰকাৰে ভাল কাম কৰিলে সৰকাৰক প্ৰশংসা নিশ্চয় কৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিও মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিব খুজিছো আন কেতবোৰ বিষয়লৈ আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী সৃষ্টিৰ এক বিৰল অভিযান আৰম্ভ কৰিছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে হিতাধিকাৰীৰ লগত ব্যয় হোৱা প্ৰতিটো টকাই আপোনাৰ মোৰ কৰ কাটলৰ পৰা সংগৃহীত আমি সকলোৱে জানো নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে ৬,৪৪৩ কোটি টকা ব্যয় কৰি ৯০ লাখ হিতাধিকাৰীৰ সৃষ্টি কৰিব যোৱা ১৫ জানুৱাৰীত প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি অসমৰ বৰ্তমান ২০২১ চনত ভোটাৰৰ সংখ্যা ২,২৪,39,৫২২ জন ইয়াৰে ১,১৪,২৫,৭৪৮ জন পুৰুষ আৰু ১,১০,১৩,৭৭৪ গৰাকী মহিলা ইয়াৰ ভিতৰত ২০ৰ পৰা ২৯ বছৰৰ ভিতৰত ভোটাৰৰ মুঠ সংখ্যা হৈছে ৬০,৬৪,৬৭৮ জন ইয়াৰে এই ২০ৰ পৰা ২৯ বছৰৰ ভিতৰত যিসকল ভোটাৰ ইয়াৰ মাজত ৩,৮৯,৮৫৬ জন পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ২৯,৭৪,৮২২ এতিয়া আপুনি এই ভোটাৰৰ অংকটো আৰু হিতাধিকাৰীৰ অংকটো বিশ্লেষণ কৰোঁ আহক ২০১৬ চনত নিৰ্বাচনত বিজেপি দলে এককভাৱে পাইছিল ২৯.৫% ভোট বিজেপি দলে ৮০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ১২৬খনত কৰা নাছিল গতিকে তেওঁলোকৰ ভোটৰ পৰিমাণ আছিল তেওঁলোকে পোৱা ভোটৰ পৰিমাণ আছিল ২৯.৫% অসম গণ পৰিষদে পাইছিল ৮.১% আৰু বিপিএফ দলে পাইছিল মুঠ ভোটৰ ৩.৯% ভোট এই তিনিটা দল মিলি অসম গণ পৰিষদ বিপিএফ আৰু বিজেপি দলে গঠন কৰা এই চৰকাৰখনে মুঠ ভোট পাইছিল ৪১.৫% ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু ইউডিএফে একেলগ হৈ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল তেওঁলোকে বেলেগে বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই নিৰ্বাচনত কংগ্ৰেছে পাইছিল ৩১% আৰু আজমল নেতৃত্বাধীন ইউডিএফে পাইছিল ১৩% এতিয়া মন কৰিব যে ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু ইউডিএফ মিলি ভোটৰ সংখ্যা হয় ৪৪% আনহাতে বিজেপি আৰু বাকি এলায়েন্সৰ দুইটা দল লগ লাগি হয় ৪১% অৰ্থাৎ কংগ্ৰেছ ইউডিএফতকৈ তেওঁলোকে ৩.৫% ভোট কম পাইছিল চৰকাৰ গঠন কৰিবলৈ আজিৰ তাৰিখত যিকোনো এটা জোটে ৪০ৰ পৰা ৪৫% ভোট পালেই হৈ যায় এই যোৱা বছৰৰ ফিগাৰ আৰু এই বছৰৰ ফিগাৰৰ মাজত বৰ বিশেষ পাৰ্থক্য নাথাকিব বৰ্তমান ভোটাৰ তালিকা যিখন অকমান আগতে আপোনালোকক কলো এই ভোটাৰ তালিকা অনুসৰি ৪০% ভোটৰ বাবে যিকোনো এটা জোটে হি বিজেপি জোটেই হওক বা কংগ্ৰেছ জোটেই হওক ৮৯,১৭,৮০৮টা ভোট পালে চৰকাৰ গঠন কৰিব পাৰিব অৰ্থাৎ ৯০ লাখতকৈ অলপমান কম এই সংখ্যাটো যদি ১% বা ২% বেছি হৈ যায় যদি ৯০ বা ৯১ লাখ হৈ যায় যদি কোনোবাই পাই যায় তেনেহলে চৰকাৰ গঠনৰ পথ একেবাৰে প্ৰশস্ত এতিয়া মন কৰিব হিতাধিকাৰীৰ সংখ্যাটোলৈ হিতাধিকাৰীৰ সংখ্যাও ৯০ লাখ আৰু চৰকাৰ গঠনৰ বাবে লাগেও ভোট ৯০ লাখ এই লক্ষ্য সন্মুখত ৰাখিয়েই ৬,৪৪৩ কোটি টকা খৰচ কৰি ৯০ লাখ হিতাধিকাৰীৰ সৃষ্টিৰ বিশাল অভিযান অসমত চলি আছে
মন কৰিব এই ব্যয় সম্পূৰ্ণ অনুৎপাদনশীল ব্যয় নন প্ৰডাক্টিভ এক্সপেণ্ডিচাৰ ইয়াৰ পৰা কোনো উৎপাদন নহয় এইখিনি টকা কোনো স্থায়ী কামৰ বাবে খৰচ কৰা নহয় আজি দুখন দলং তেখেতসকলে নিৰ্মাণ কৰিবলৈ লৈছে অভিনন্দনৰ যোগ্য কাম এই কাম স্থায়ী শ বছৰ ধৰি চলিব আৰু ইয়াৰ পৰা যিটো উৎপাদন হ'ব যি ধৰণৰ যোগাযোগ ব্যৱস্থা সুচল হ'ব তাৰ পৰা আমাৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আহিব কিন্তু স্কুটি বা বিনামূলীয়া চাউলে সুদূৰ প্ৰসাৰী পৰিৱৰ্তন অনাৰ সম্ভাৱনা অত্যন্ত কম এইবোৰ ধন এবাৰতে খৰচ হৈ যাব ইয়াৰ পৰা কোনো সম্পদ সৃষ্টি নহয় এতিয়া চৰকাৰে ঘোষণা কৰা হিতাধিকাৰী আঁচনিবোৰ কেনেকুৱা ধৰণৰ আপোনালোকে গ্ৰাফিক্সত দেখিব যে বিগত নিৰ্বাচনৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে তিনি ধৰণৰ চাউল ঘোষণা কৰিছিল 3 টকীয়া কিলো চাউল 2 টকীয়া কিলো চাউল 1 টকীয়া কিলো চাউল আৰু বিনামূলীয়া চাউল আকৌ কৈছো 3 টকীয়া কিলো চাউল 1 টকীয়া কিলো চাউল আৰু বিনামূলীয়া চাউল যোৱা এপ্ৰিল মাহৰ প্ৰায় 1 টকীয়া চাউলটো সম্পূৰ্ণ বিনামূলীয়া হৈ পৰিছে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকক বিনামূলীয়া চেনি দিয়াৰ ব্যৱস্থা হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকক ধন মেলা আঁচনিৰ অধীনত 2500 টকা 2016 লোকসভা নিৰ্বাচনৰ আগতে চাহ শ্ৰমিকক আকৌ 2500 টকা পুনৰ এই 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকক 3000 টকাকৈ একাউণ্টত ভৰাই দিয়া হৈছে অৰুণোদয় আঁচনি সকলোৱে জানে মুঠ হিতাধিকাৰী 17 লাখ আৰু এবছৰত ব্যয় হ'ব 2800 কোটি টকা 2800 কোটি টকা অৰুণোদয় আঁচনিৰ অধীনত বিগত 3 মাহে 830 টকাকৈ প্ৰতি মাহে লাভ কৰি আছে এই হিতাধিকাৰীসকলে স্বয়ম আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা 2 লাখ আৰু ইয়াত মুঠ ব্যয় হ'ব 1000 কোটি টকা স্বয়ম আঁচনিৰ অধীনত 50,000 যুৱকক 50,000 টকাকৈ দিব 2 লাখ যুৱকক বন কৰিব 2 লাখ হিতাধিকাৰীক 50,000 কৈ নগদ ধন দিয়া হ'ব প্ৰথম কিস্তিৰ 30,000 টকা ইতিমধ্যে মুকলাই দিয়া হৈছে আৰু বাকি 20,000 দ্বিতীয় কিস্তিৰ মুকলাই দিয়াৰ কাম এতিয়া চলি আছে ইয়াৰ পিছত আহক চাহ শ্ৰমিকৰ মাজত ধন পুৰস্কাৰ মেলাৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 7,46,667 জন ইয়াত ব্যয় হ'ব তৃতীয় কিস্তিত ব্যয় হ'ব অৰ্থাৎ প্ৰথম দুটা কিস্তি দিলে তৃতীয় কিস্তিত ব্যয় হ'ব 224 কোটি টকা চাহ বাগিচাৰ 20,000 যুৱকক দিয়া হ'ব নগদ ধন 25,000 কৈ টকা চাহ বাগিচাৰ যুৱকলৈ এই যে 25,000 কৈ ধন দিয়া হ'ব তাৰ বিনিময়ত খৰচ হ'ব 50 কোটি টকা ছাত্ৰীলৈ স্কুটি সকলোৱে জানে স্কুটি আন্দোলন চলি আছে বিদ্ৰোহ হৈছে বহুতে স্কুটি পোৱা নাই বুলি আপত্তি কৰিছে মুঠ হিতাধিকাৰীৰ সংখ্যা 37,000 গৰাকী ছাত্ৰী আৰু ইয়াত মুঠ ব্যয় হ'ব নিৰ্বাচনৰ পূৰ্বৰ যি দুটা বছৰ লৈছে এই বছৰ দুটাৰ বাবে যি স্কুটি দিয়া হৈছে এই স্কুটিত মূল্য হৈছে এই স্কুটিত ব্যয় হৈছে 285 কোটি টকা আনন্দৰাম বৰুৱা বঁটা বহুত দিনৰ পৰা চলি আছে এই আনন্দৰাম বৰুৱাৰ এইবাৰৰ হিতাধিকাৰীৰ সংখ্যা 16,944 গৰাকী এই আঁচনিত ব্যয় হ'ব 33 কোটি টকা কনকলতা মহিলা সবলীকৰণ আঁচনি এই আঁচনিৰ অধীনত ৰাজ্যজুৰি বিয়পি থকা আত্মসহায়ক গোটবোৰলৈ 10,000 পৰা 25,000 টকাকৈ দিয়া হ'ব কনকলতা মহিলা সবলীকৰণ আঁচনি 1 এইটো আঁচনিত 1 নম্বৰ আঁচনিখনত 88,240টা মহিলা গোটে পাব 50,000 টকাকৈ আৰু 2 নম্বৰ যিখন আঁচনি একেই নাম কনকলতা মহিলা সবলীকৰণ আঁচনি ইয়াত 68,000 মহিলা গোটে 25,000 টকাকৈ পাব এই দুয়োটা আঁচনি মিলি মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে 1,56,240টা মহিলা গোট এই প্ৰতিটো গোটত 4 গৰাকী মহিলা থাকে গতিকে ইয়াৰ সংখ্যাটো হ'বগৈ প্ৰায় 5 লাখৰো বেছি মহিলা আৰু এই কামটোত খৰচ হ'ব মুঠ ব্যয় হ'ব 611 কোটি টকা ইয়াৰ উপৰিও আছে এনৰেগা আঁচনিত দিব্যাংগসকলক জড়িত কৰা হ'ব মুখ্যমন্ত্ৰী দিব্যাংগজন আঁচনি ইয়াত এনৰেগাত দিব্যাংগক জড়িত কৰা হ'ব প্ৰতিজন দিব্যাংগই পাব 2 লাখকৈ টকা হিতাধিকাৰীৰ সংখ্যা আমি নাজানো কিন্তু এই আঁচনিত ধাৰ্য কৰা হৈছে 500 কোটি টকা প্ৰজ্ঞা আঁচনিৰ অধীনত হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীসকললৈ 700 টকাকৈ মাহেকীয়া অনুদান আকৌ ইয়াৰ উপৰিও প্ৰজ্ঞা আঁচনিত স্নাতক শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে কিতাপ পত্ৰৰ বাবে দিয়া হৈছে এককালীন 1000 টকা প্ৰজ্ঞা আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা 5 লাখ প্ৰায় সকলো ছাত্ৰ ছাত্ৰীকে এই আঁচনিয়ে সামৰি লৈছে আৰু ইয়াত ব্যয় হ'ব 130 কোটি টকা
জীৱিকা সখী এক্সপ্ৰেছ। এই জীৱিকা সখী এক্সপ্ৰেছ একো নহয়, এখন ৰেলগাড়ী নহয়, এইখন হৈছে আন এটা স্কুটি বিতৰণ ব্যৱস্থা। এই স্কুটিবিলাক মহিলাসকলক দিয়া হ'ব, ছাত্ৰীক নহয়। এই মহিলাসকল জীৱন সখী এক্সপ্ৰেছৰ অধীনত ৪,২৩৮ গৰাকী কৰ্মৰত মহিলাই পাব স্কুটি আৰু ইয়াৰ বিনিময়ত চৰকাৰৰ খৰচ হ'ব ৩৫ কোটি টকা। আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি ৩৫ বছৰৰ ঊৰ্ধৰ বিয়া নোহোৱা অথবা বিবাহ বিচ্ছেদ হোৱা মহিলাক দিয়া হ'ব প্ৰতি মাহেই ৩০০ টকা। আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা এতিয়াও নিশ্চিত নহয়, কিন্তু এই আঁচনিত ধাৰ্য কৰা হৈছে ২০ কোটি টকা। বিনামূলীয়া চাউল আমি সকলোৱে জানো, এপ্ৰিল মাহৰ পৰাই বিনামূলীয়া চাউল সুলভ হৈ পৰিছে। এপ্ৰিল মাহৰ পৰাই চলি আছে বিনামূলীয়া চাউল। এই বিনামূলীয়া চাউলে ৮ লাখ হিতাধিকাৰী ৫৮ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে। 58 লাখ ৫৮ লাখ হিতাধিকাৰীৰ মাজত বিনামূলীয়া চাউল বিতৰণ চলি আছে। কেন্দ্ৰই ১ টকাকৈ দিয়ে, সেই ১ টকাটো আমাৰ ইয়াত ৰাজ সাহায্য প্ৰদান কৰা হয়। ইয়াৰ বিনিময়ত নিৰ্বাচন পৰ্যন্ত চৰকাৰৰ ব্যয় হ'ব ৩৬ কোটি টকা। বিধৱা পেঞ্চন আঁচনি যোৱা এপ্ৰিল মাহৰ পৰাই ৰাজ্যজুৰি আৰম্ভ হৈছে ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনি। ইয়াত মুঠ ভোটাধিকাৰীৰ সংখ্যা হৈছে ১,৪৩,৩১৮ জন আৰু মুঠ ব্যয় ৫২ কোটি টকা। এতিয়া আহক এই টকা ক'ৰ পৰা আহিছে, এই ৬,৪৪৩ কোটি টকাৰ হিচাপটো ক'ত। আপোনালোকে গ্ৰাফিক্সত দেখিব যে ৰাজ্য চৰকাৰৰ নিজা পৰ্যাপ্ত পুঁজিৰ পৰা কিন্তু এই আঁচনিবোৰ গ্ৰহণ কৰা হোৱা নাই, বৰঞ্চ এই আঁচনিবোৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ওপৰত বৃদ্ধি পাইছে ঋণৰ বোজা। চৰকাৰে ঋণ লৈ ঋণং কৃতং ঘিতং পিবেত, এইটোৱে ব্যৱস্থা কৰিছে যে ঋণ লৈ স্কুটি দিয়া, চাউল দিয়া, সকলো কাম চলি আছে। এই ঋণৰ পৰিমাণৰ সংখ্যা আপুনি গম পালে চকু কপালত উঠিব যে তৰুণ গগৈয়ে ১৫ বছৰ শাসন কৰি বিভিন্ন উৎসৰ পৰা ঋণ লৈছিল ৩৫,৬৯০ কোটি টকা। ১৫ বছৰত ৩৫,৬৯০ কোটি টকা। কিন্তু বৰ্তমানৰ চৰকাৰে এবছৰতে ঋণ ল'লে ৪৩,৪৩২ কোটি টকা। এবছৰত নহয়, ক্ষমা কৰিব, ৪ বছৰত। ৪ বছৰত ঋণ ল'লে ৪৩,৪৩২ কোটি টকা। তৰুণ গগৈয়ে ১৫ বছৰত যিমান ল'লে তাতকৈ আমাৰ বৰ্তমানৰ চৰকাৰে ৪ বছৰতে ৭,০০০ কোটি টকা বেছিকৈ ঋণ ল'লে মাত্ৰ ৪ বছৰ সময়ৰ ভিতৰত। পূৰ্বৰ চৰকাৰৰ দিনত অসমৰ জনমূৰি ঋণৰ বোজা আছিল ১২,৯০০ টকা প্ৰায়, এইটো খুব নিশ্চিত নহয়, কিন্তু বৰ্তমান চৰকাৰৰ দিনত জনমূৰি ঋণৰ বোজা হৈছেগৈ প্ৰায় ২৩,০০০ টকা। অৰ্থাৎ প্ৰত্যেকজন লোকে আমি ২৩,০০০ টকা ঋণৰ বোজা অহৰহ কঢ়িয়াই লৈ ফুৰিছোঁ, যিটো পূৰ্বৰ চৰকাৰৰ দিনত আছিল ১২,৯০০ টকা। এতিয়া আহক এই গোটেই টকাখিনিৰ উপৰিও আমাৰ পৰা চৰকাৰে কেনেকৈ নিছে কৰ কাটলৰ জৰিয়তে সামান্য এটা আভাস। আজি গুৱাহাটীত পেট্ৰলৰ দাম ৮৭ টকা ৯ পইচা আৰু ডিজেলৰ দাম ৮১ টকা ২৮ পইচা। কিন্তু আন্তৰ্জাতিক বজাৰত এতিয়া খাৰুৱা তেলৰ মূল্য অধোগামী, বহুত কমিছে খাৰুৱা তেলৰ মূল্য। ২০১৪ চনৰ আপোনালোকে নিজেই চাব পাৰে, গুগল খুলিলে ওলাই যাব। ২০১৪ চনৰ মে' মাহত যেতিয়া মনমোহন চৰকাৰৰ বিদায়ক্ষণ, সেই সময়ত নাইমেক্সত অৰ্থাৎ বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য আছিল, নিউয়ৰ্ক মাৰ্কেণ্টাইল এক্সচেঞ্জে এইটো কথা নিৰ্ধাৰণ কৰে, সেই সময়ত খাৰুৱা তেলৰ মূল্য আছিল বিশ্বৰ বজাৰত ভাৰতীয় মূল্যৰ হিচাপত ৪৭ টকা ১২ পইচা। ৪৭ টকা ১২ পইচা তেলত ২০০০ যি সময়ত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য ৪৭ টকা ১২ পইচা আছিল, সেই সময়ত ভাৰতবৰ্ষত পেট্ৰল বিক্ৰী হৈছিল ৭১ টকা ৪১ পইচাকৈ। এইটো ২০১৪ চনৰ মে' মাহৰ কথা। ২০২১ চনৰ ফেব্ৰুৱাৰীত অৰ্থাৎ এই চলিত মাহত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য ২৯ টকা ৩৪ পইচালৈ কমিল। ২০১৪ চনত আছিল ৪৭ টকা ১২ পইচা আৰু আজিৰ তাৰিখত আছে ২৯ টকা ৩৪ পইচা। ১৪ চনত তেল বেচিছিলে, পেট্ৰলৰ দাম আছিলে ৭১ টকা আৰু ২১ত তেলৰ দাম হ'ল ৮৭ টকা।
আপুনি পাৰ্থক্যটো মন কৰক যেতিয়া বিশ্বৰ বজাৰত কমিছে ভাৰতত তেলৰ দাম উঠিছে তেলৰ দাম পৃথিৱীজুৰি কমিছে কিন্তু ভাৰতত কিয় বাঢ়িছে ইয়াৰ মূল কাৰণটো হ'ল এই যে নন প্ৰডাক্টিভ যিবিলাক সেক্টৰত খণ্ডত আমি ব্যয় কৰি আছো যাৰ পৰা আমাৰ সম্পদ সৃষ্টি হোৱা নাই চৰকাৰে হিতাধিকাৰী আঁচনি কাৰ্যকৰী কৰিবলৈ জনসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি দিছে 2014 চনত পেট্ৰলত কেন্দ্ৰীয় কৰ আছিল 10 টকা 39 পইচা কিন্তু 2021 চনত বৰ্তমান কেন্দ্ৰীয় কৰ হ'ল গৈ 32 টকা 98 পইচা অৰ্থাৎ প্ৰায় 33 টকা মন কৰিব 14ত আছিল 10 টকা আৰু এতিয়া 33 টকা ডিলাৰ কমিশন 14ত আছিল 3 টকা 21ত হ'ল গৈ 3 টকা 69 পইচা 2014ত ৰাজ্যৰ কৰ আছিল 11.9 প্ৰায় 12% টকা আৰু এতিয়া ৰাজ্যৰ কৰ হৈ গ'ল প্ৰায় 20 টকা 19.92 প্ৰায় 20 টকা এতিয়া ৰাজ্যিক কৰ এই কৰ গাঁথনিৰ ফলত এই বিশ্বৰ বজাৰত তেলৰ দাম কমা সত্ত্বেও অসম বা ভাৰতবৰ্ষ সকলো ৰাজ্যত তেলৰ দাম সদায় ঊৰ্ধ্বমুখী কাৰণ চৰকাৰে আমাৰ পৰা কিবা এটা হ'লে তেলৰ ওপৰত পোনপটীয়াকৈ সেছ বা উপকৰ বা কৰ লগাই দিয়ে সিমেন্ট ৰডৰ দামো দৈনিক বৃদ্ধি পাইছে যিসকলে ঘৰ নিৰ্মাণ কৰি আছে তেওঁলোকে আমোতকৈ ভালকৈ জানিব যে যোৱা দুসপ্তাহত প্ৰতি টন ৰডৰ মূল্য 6000ৰ পৰা 8000 টকা পৰ্যন্ত বৃদ্ধি পাইছে 6 ফেব্ৰুৱাৰীত প্ৰতি মেট্ৰিক টন ৰডৰ দাম আছিল 50000 টকা কিন্তু 6 ফেব্ৰুৱাৰী এই মাহৰ ভিতৰতে কিন্তু আজি প্ৰতি টন ৰডৰ মূল্য 58000 টকা সিমেন্টৰ দামো যোৱা দুসপ্তাহত 5 টকাৰ পৰা 25 টকা পৰ্যন্ত বৃদ্ধি পাইছে ষ্টাৰ ডালমিয়া টপচেম আদি সিমেন্টৰ দাম জানুৱাৰীৰ শেষত আছিল 410 টকা আৰু আজিৰ দাম হৈছে 425 টকা মাত্ৰ 15 দিনৰ ভিতৰত ইয়াৰ দাম 15 টকা বৃদ্ধি পালে প্ৰিয় দৰ্শক হিতাধিকাৰীৰ আঁচনি আৰু আমাৰ ওপৰত চলা কৰ কাটলৰ বোজা ইয়াৰ সন্তুলন কিমান দিনলৈকে ৰাখিব পৰা হ'ব হেয়া সন্দেহ আছে ভাৰতৰ অৰ্থনীতি ইতিমধ্যে এটা অধোগামী অৱস্থাৰ সন্মুখীন হৈছে আৰু অৰ্থনীতিৰ হিসাব নিকাচ কৰোতে ইয়াৰ প্যাৰামিটাৰছ বিলাক সলনি কৰি আমাক অৰ্থনৈতিক প্ৰতিচ্ছবিখন সাংঘাতিক ভাল বুলি দেখুৱাবলৈ চেষ্টা কৰা হয় বেছিকৈ প্ৰতিবাদ কৰিলেই আকৌ সেডিশন কেছু লগাই দিয়া হয় বহুতৰ ওপৰত সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ